আৰক্ষীয়ে যদি সময়মতে ব্যৱস্থা ল'লেহেঁতেন, সেইদিনা যদি কম্প্ৰমাইজ কৰাৰ সময়ত যিজন আচলতে আহত ব্যক্তিজনক যদি বিচাৰিলেহেঁতেন, তেন্তে হয়তো এনে এটা পৰ্যায়লৈ নগ'লহেঁতেন। তেওঁক যদি সেই সময়ত চিকিৎসালয়লৈ লৈ যোৱা হ'লহেঁতেন, তেতিয়াহ'লে হয়তো যুৱকজনৰ পৰা মৃত্যুৰ পৰা বাচিব পাৰিলেহেঁতেন। সেই ঘৰখনৰ একমাত্ৰ সন্তানজনক হেৰুৱাব লগা নহ'লহেঁতেন। আৰু একমাত্ৰ আচলতে সেই ল'ৰা আৰু তেওঁৰ এগৰাকী ভনীয়েক আৰু মাক আছে, দেউতাকো নাই। গতিকে এতিয়া এই পৰিয়ালটো যিটো অথাই সাগৰত পৰিল, তেওঁলোকৰ একমাত্ৰ সাৰথিটো তেওঁলোকে হেৰুৱাব লগা হ'ল পৰিয়ালটোৱে। আৰু ইয়াৰ বাবে আচলতে আৰক্ষী দায়ী বুলিয়ে তেওঁলোকে ক'ব বিচাৰে। আৰু যি কাৰণত এইটো যিটো মূল পথটো এনেদৰে বন্ধ কৰি দিছে স্থানীয় ৰাইজে, কোনো বাহন ইয়াত চলাচল কৰিবলৈ দিয়া নাই। আৰু সকলো বাহনক ইতিমধ্যে থানাৰ সন্মুখৰ যিটো মূল পথ আছিল ভূটান সংযোগী, ভূটানলৈ যোৱাৰ, আৰু এই পথটোত এনেদৰে আবদ্ধ কৰি স্থানীয় ৰাইজে দীৰ্ঘ সময় ধৰি তেওঁলোকে কিন্তু পথটো আবদ্ধ কৰি ৰাখিছে, কোনো বাহন চলাচল কৰিবলৈ দিয়া নাই। আৰু আমি স্থানীয় একাংশ লোকৰ লগত কথা পাতিম। মই স্থানীয় এজন লোক দেখা পাইছোঁ। দাদা, আপোনাক অকণমান কথা পাতিম। আপোনালোকে আজি এই পথটো যে আপোনালোকে আবদ্ধ কৰি ৰাখিছে, আচলতে কি কাৰণে পথটো আবদ্ধ কৰি ৰাখিব লগা হৈছে? মই এইমাত্ৰ আহিছোঁ। এইসকল লোক মই দেখুৱাইছোঁ পথৰ ওপৰত সকলো এনেধৰণে আজি দিনৰ ভাগৰ পৰা তেওঁলোক ইয়াত এনেদৰে আছে, কিন্তু তেওঁলোকে এই বিষয়টোক লৈ যে কোনো কাৰণত তেওঁলোকে এই পথটো মুকলি কৰি নিদিয়ে যেতিয়ালৈকে বাকীকেইজন অভিযুক্তক তেওঁলোকে ধৰা পেলাব নোৱাৰে। আৰু এই বিষয়টোক লৈ দেখা পোৱা গৈছে এটা ৰঙীয়া এক প্ৰকাৰ যি বিগত 5 দিন ধৰি উত্তপ্ত হৈ আছে। আৰু এই উত্তপ্ত সময়ছোৱাত কিন্তু ইতিমধ্যে দুজন যুৱকক আৰক্ষীয়ে আটক কৰিছিল, আৰু আটক কৰাৰ পিছত তেওঁলোকক পৰৱৰ্তী পৰ্যায়ত গ্ৰেপ্তাৰো কৰা হ'ল। গ্ৰেপ্তাৰ কৰি আজি তেওঁক আদালতত হাজিৰ কৰোৱা হ'ল, যদিও আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। কিন্তু তাৰ লগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে ইয়াৰ একাংশ লোক আছে, যিসকল লোকে এই গোটেই বিষয়টোক লৈ তেখেতসকলে ইতিমধ্যে পুৱাৰে পৰা ইয়াত আজিৰ দিনটো তেওঁলোকে পাৰ কৰিছে। আপোনালোকৰ দাবী কি? পথটো যে আপোনালোকে বন্ধ কৰি ৰাখিছে, কি দাবী? দাবী ন্যায় পাব লাগে, 1 নম্বৰ কথা। আৰু এই যিসকল দুৰ্বৃত্তই এই ভয়ংকৰ অপৰাধ সংঘটিত কৰিলে, ৰঙিয়াত এইটো এটা কলংকিত অধ্যায় হিচাপে ইতিহাসত স্বাক্ষৰিত হৈ থাকিব। ইয়াৰ পূৰ্বে ইয়াতে এই ধৰণৰ মৰ্মান্তিক, এই ধৰণৰ বেদনাদায়ক হত্যাকাণ্ড সংঘটিত হোৱা নাই দীৰ্ঘকাল, এটা যুগ। এতিয়া এই ঘটনা যিসকলে সংঘটিত কৰিলে, সেই সকলৰ গোটেই দুষ্কৰ্মটো অনুসন্ধান কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে যেনেভাৱে তৎপৰতাৰে ব্যৱস্থা ল'ব লাগিছিল, সেই ব্যৱস্থা যে লোৱা নাই ইতিমধ্যে পৰিষ্কাৰ হৈছে। 25 তাৰিখৰ ঘটনা, আজি 30 তাৰিখ। আজি তেওঁৰ ডেড বডি পোৱা গৈছে, আৰু এই ডেড বডি ৰাইজে এই কথা বাৰে বাৰে কৈছে যে তেওঁক হত্যা কৰি পেলাই থোৱা হৈছে ক'ৰবাত, আপোনালোকে ভালকৈ বিচাৰক। কিন্তু ইয়াতে এনেকুৱা এটা মহলৰ দ্বাৰা প্ৰচাৰো চলোৱা হৈছে তেওঁক হত্যা কৰা নাই, তেওঁ নিজে লুকাই আছে। অৰ্থাৎ এই সমস্ত ধৰণৰ ঘটনাবিলাকৰ পিছফালে যে এটা ষড়যন্ত্ৰ আছে, হত্যাকাৰীসকলক বচোৱাৰ যে এটা চক্ৰান্ত আছে, সেইটোও পৰিষ্কাৰ কৰে। তো গতিকে আমাৰ কথাটো হৈছে যে আজি এই ঘটনা কেনেকৈ ঘটিব পালে। প্ৰথম কথা, ইতিমধ্যে আপোনালোকে বহুজনেই কৈছেই, মই ৰিপিট নকৰোঁ। কিন্তু মোৰ কথাটো হৈছে যিসকল এই হত্যাকাৰী বা হত্যাত জড়িত বুলি সন্দেহ কৰা হৈছে, তেওঁলোকৰ পিছফালে এটা পলিটিকেল পেট্ৰনেজ আছে বুলি যি সন্দেহ কৰা হৈছে, এইটো কিন্তু অমূলক নহয়, এইটো অযুক্তিকৰ নহয়। তাৰ কাৰণ এই হত্যাত অভিযুক্তৰ স্বয়ং ভৱেশ কলিতাৰ লগত ফটো আছে, তেওঁলোকৰ পাকঘৰ বেডৰুমৰ আহ-যাহ আছে শীৰ্ষ নেতৃত্বৰ ঘৰত। আৰু এই মানুহবিলাকে যে এই ধৰণৰ দুষ্কৰ্ম কৰিব পাৰে, এই কথাটো আচলতে আমি ৰঙিয়াৰ ৰাইজক সুধিলে আপোনালোকে গম পাব যে এই ধৰণৰ দুৰ্বৃত্তিত আগতেও এওঁলোক জড়িত। গতিকে তেওঁলোকে কেনেকৈ ৰাজনৈতিক নেতাৰ ইমান ঘনিষ্ঠ হ'ব পাৰে, এইটো এটা ডাঙৰ প্ৰশ্ন। আচলতে এনেকুৱা নেকি যে আপুনি ক'ব বিচাৰিছে নেকি যে ভৱেশ কলিতা বিজেপিৰ যিগৰাকী সভাপতি, তেখেতৰ ঘনিষ্ঠভাৱেই গ্ৰেপ্তাৰ কৰা নাই, এই কথাটো ক'ব বিচাৰিছে? য়েছ, ডেফিনেটলি ভৱেশ কলিতাৰ লগত আপুনি খুব ঘনিষ্ঠভাৱে ফটোগ্ৰাফ আপুনি লক্ষ্য কৰিব। আপুনি মোৰ লগত আছে, দিলীপ শইকীয়াৰ লগত ফটোগ্ৰাফ আপুনি লক্ষ্য কৰিব পাৰে। আনকি এই ঘটনা মানে মানুহে সন্দেহ কৰা মতে কেতিয়াবাই আৰক্ষীয়ে তেওঁৰ ডেড বডি উদ্ধাৰ কৰিব পাৰিলেহেঁতেন। যোৱাকালি এই যে ৰাজ্যপালৰ এটা ইয়াতে কাৰ্যসূচীলে, এই কাৰ্যসূচীৰ সময়খিনি খুব শান্তিপূৰ্ণ হিচাপে দেখুওৱাৰ কাৰণে ডেড বডিক গুপ্ত কৰি থোৱা হৈছে। আৰু যোৱাকালিৰ পিছত আজি এই ডেড বডি ওলাইছে। আৰু এই ডেড বডিৰ যিবোৰ মানে আঘাতৰ চিহ্ন, সেই আঘাতবিলাকেই পৰিষ্কাৰ কৰি দিয়ে যে হাঁহ মুৰ্গী মাৰাৰ নিচিনাকৈ
তেনেকুৱাকৈ মৰা হৈছে ল'ৰাজনক অতি নৃশংসভাৱে। আৰু যি কম্প্ৰমাইজ কৰি তেওঁলোকে মীমাংসা কৰিছিল সেইদিনাৰ কাজিয়া, সেই কম্প্ৰমাইজ কৰাৰ পিছতে ৰাতি যেতিয়া ল'ৰাজন নিখোজ হৈ আছে, ঘৰ পোৱা নাই, তেতিয়া পুলিচক ইনফৰ্ম কৰা হৈছে যে ল'ৰাজন আহি ঘৰ পোৱা নাই। সেই তেতিয়াৰ পৰা আজি 30 তাৰিখলৈকে পুলিচে কি কৰিছে এইটো ভালকৈ যদি অনুসন্ধান কৰা যায় দেখা যাব পৰিষ্কাৰভাৱে দে হেভ নেগলেক্টেড দি ইছ্যু। গোটেই ঘটনাটো তেওঁলোকে অমনোযোগী হিচাপে লৈছে, অমনোযোগিতাৰে লৈছে, এইটোত বেছি গুৰুত্ব দিয়া নাই। সেইকাৰণে দুটা কথা। প্ৰথম কথা, এই ঘটনাৰ আইন সিদ্ধ এটা তদন্ত হ'ব লাগিব। চাৰ্জশ্বিট ইমিডিয়েটলি তেওঁলোকে উইদিন 3 days 3 months তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰাৰ কাৰণে তেওঁলোকে সাজু থাকিব লাগিব। আৰু ফাষ্ট ট্ৰেক কোৰ্টত তেওঁলোকৰ বিচাৰ হ'ব লাগিব। আৰু এই গোটেই ঘটনাৰ পিছফালে থকা পলিটিকেল পেট্ৰনেজ যে আছে, এই যে আমাৰ সন্দেহ, এই বিষয়টো পৰিষ্কাৰ কৰাৰ কাৰণে অন্ততঃ CBI এনকুৱাৰী এটা হ'ব লাগে। ধন্যবাদ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব এতিয়া? এতিয়াও 2জন ধৰা পৰিল আৰু সেই ফটোখনত থকা 9জনৰ বাকী 7জন এতিয়াও কিন্তু আৰক্ষীয়ে বিচাৰি পোৱা নাই। যে আমি আৰক্ষীক এইটো কথাই জনাম, আমাৰ যিখিনি আমাৰ দোষী আছে সেই দোষীখিনিক ধৰি পেলাই আমাক ৰাইজক দেখুৱাব লাগে আৰু সিহঁতক জেলত পঠাব লাগে। আৰু ফাঁচি যিকেইটা দোষী সিহঁতক ফাঁচিৰ অৰ্ডাৰ হ'ব লাগে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাওঁ যাতে সিহঁতক ফাঁচিৰ কাৰণে সিহঁতক মানে ৰাইজক দেখুৱাই দিয়ে আৰু বা ফাঁচি হ'ল, তেতিয়া আমি শান্তি পাম। আৰু ফাঁচি ব্যৱস্থাটো আৰক্ষীয়ে কৰি দিব নোৱাৰে, এইটো এটা আইনী দীঘলীয়া প্ৰক্ৰিয়া। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আজি দেখা পোৱা গৈছে মই ৰঙিয়া উপস্থিত হোৱাৰ পিছৰে পৰা এই পথছোৱা বন্ধ আছে, ৰাইজে ইতিমধ্যে থানা সন্মুখত ঘেৰাও কৰি আছে। গতিকে এই যিটো প্ৰতিবাদৰ প্ৰক্ৰিয়া এইটো কেতিয়ালৈকে বাহাল থাকিব? কেনেদৰে? এতিয়া কথা হ'ল, আপুনি আজি দেখিছে, আজিৰ এই পৰিস্থিতি নহয়, ইয়াতকৈ ভয়াৱহ পৰিস্থিতি যোৱা 4টা দিন ইয়াতে হৈ আছিলে। ৰাইজে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছে, শান্তিপূৰ্ণভাৱে দাবী কৰি আছে যে ইতিমধ্যে যিটো ঘটনা নিশ্চয় বৰ্ণনা হৈছে যে যিগৰাকী মানে নিৰীহ ধৰ্মেন্দ্ৰ নাথক অতি নিষ্ঠুৰভাৱে, অতি নিৰ্মমভাৱে আৰু জঘন্যভাৱে যে হত্যা কৰা হ'ল। আজি ডেড বডি ইতিমধ্যে গম পাইছে আপোনালোকে, ডেড বডি মানে পষ্টমৰ্টেমৰ কাৰণে ৰেস্কিউ কৰি পষ্টমৰ্টেমৰ কাৰণে পঠোৱা হৈছে। গতিকে এই যিটো গোটেই ঘটনা, এই ঘটনাটোক ৰঙিয়াৰ ৰাইজে বিচাৰিছে যাতে এইটোৱেই যাতে শেষ, ৰঙিয়াৰ ইতিহাসত যাতে শেষ এই দুৰ্ঘটনা হয় এনেকুৱা। গতিকে সেইটো কৰিব লাগিলে যিসকল এতিয়া নেম একিউজড, তেওঁলোকৰ নাম ধৰি মানে কেছ দিয়া হৈছে। গতিকে নেম একিউজড আৰু দলত যিসকল মানে দুৰ্বৃত্ত আছে সেইসকলক অচিৰে কৰায়ত্ব কৰি এনেকুৱা দৃষ্টান্তমূলক মানে শাস্তি দিব লাগে যাতে ভৱিষ্যতে আৰু ৰঙিয়াত কোনো ধৰণৰ এনেকুৱা দুৰ্বৃত্তই মানে এই ধৰণৰ কাম কৰিবলৈ উদ্যত নহয়, সাহস নকৰে। তাৰ লগে লগে আমি মন কৰিছোঁ যে আৰম্ভণিৰ পৰাই কথা কিছুমান ৰাইজৰ মাজত ওলাই আছে যে এইসকল চৰকাৰৰ মদতপুষ্ট দুষ্ট মানে কিছুমান যুৱক, উদণ্ড কিছুমান যুৱক যিয়ে সমাজখনত উচ্ছৃংখল বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰি আছে। আমি দেখিছোঁ গোটেই অসমখনত আজি মানে এনেকুৱা এটা অৰাজকতাৰ সৃষ্টি হৈছে। আইন কিছুমানে নিজৰ হাতত তুলি লৈ চৌদিশে মানে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। শান্তিপূৰ্ণ মানুহৰ জীৱন ধন এই ধৰণৰ নিৰাপত্তাহীন এটা অৱস্থালৈ গতি কৰিছে। গতিকে এইসকলক যদি উপযুক্তভাৱে মানে তেওঁলোকক দৃষ্টান্তমূলক শাস্তিৰ কাৰণে এতিয়া আমি বিচাৰিছোঁ যে পুলিচৰ যিটো মানে অনুসন্ধান, সেই অনুসন্ধানৰ যি তথ্য, যি প্ৰমাণ, সেইবিলাক যাতে উচিত ধৰণে হয়, উচিত ধৰণে সেইবিলাকক মানে প্ৰমাণ কৰি আমি দাবী কৰিছোঁ যে ফাষ্ট ট্ৰেক আদালতত এই দোষীসকলৰ বিচাৰ হ'ব লাগে আৰু অচিৰেই দৃষ্টান্তমূলক শাস্তি যাতে তেওঁলোকে পায়, ভৱিষ্যতে যাতে এনেধৰণৰ জঘন্যতম ঘটনা ঘটিবলৈ নাপায় তাৰ কাৰণে আমি দাবী উত্থাপন কৰি আছোঁ। আমি লাগি আছোঁ, সেই মুহূৰ্তলৈকে আমি লাগিম, ৰাইজ লাগিব। গোটেই ৰঙিয়াবাসীয়ে আজি দাবী উত্থাপন কৰিছে সেইকাৰণে যে যেতিয়ালৈকে শেষৰজন আসামী, শেষৰজন অপৰাধী ধৰা নপৰে সিদিনালৈকে আমাৰ গণতান্ত্ৰিক এই যে আন্দোলন, এই যে সংগ্ৰাম চলি থাকিব। তাৰ লগে লগে মই কেইটামান সৰু সৰু কথা কৈছোঁ যে প্ৰথম দিনাই দুৰ্বৃত্তসকল এনেকুৱাই অমানৱীয়, এনেকুৱা মানে পাশবিক আচৰণ তেওঁলোকৰ, সেই পৰিয়ালটোৰ, সেই ভিক্টিম ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালৰ পৰা 7,000 টকা তেওঁৰ গাড়ীত লগা সেই ক্ষতিপূৰণ বাবদ
7,000 টকাত এইখন থানাতে তেওঁলোকে 7,000 টকা সেই গৰীব পৰিয়ালটোৰ পৰা আদায় লৈছে আৰু আমি জনামতে সেই 7,000 টকা লৈ তেওঁলোকে এঘৰ সেই মানে দুৰ্বৃত্তৰ দলৰে এঘৰত তেওঁলোকে ভোজ ভাত খাইছে ৰাতি 2টা বজালৈকে তাৰ পিছত বাকীখিনি ঘটনা আৰু কি হৈছে আমি নাজানো গতিকে আজি যেনেকৈ যিটো অৱস্থাত তেওঁক পোৱা হ'ল মানুহে সন্দেহ প্ৰকাশ কৰিছে যে এই বডিটো তাত পানীত মানে সেই 25 তাৰিখৰ পৰা তেতিয়াৰ পৰা তাত পেলাই থোৱা হোৱা নাই মানে বৰ নাটকীয়ভাৱে তাত যোৱাকালি হয়তো নিশাৰ ভাগত তাত বডিটো তাত পেলোৱা হৈছে কাৰণ তেওঁৰ বডিৰ পৰা যিটো তেজ ওলাই আছে গতিকে অতি মৰ্মান্তিক অতি জঘন্য এটা ল'ৰাক হৈ যাব পাৰে কিবা কাৰণত হয়তো হ'ব পাৰে কিন্তু তাৰ পিছৰ যিখিনি পৰিকল্পিত যিখিনি এটা যেন মানে এইটো কি বুলি কোৱা হ'ব যেন মানে এটা নহয় কেনে কি দুৰ্বৃত্ত বুলি কোৱা যায় তেওঁলোকক মানে পৰিকল্পিতভাৱে মানে সংগঠিত দুৰ্বৃত্ততাৰ মানে পৰিকল্পিতভাৱে যেন তেওঁক হত্যা কৰা হৈছে ৰাইজে এইটো মানে বিবেচনা কৰিছে ধন্যবাদ থাকিল মই আপোনাৰ ওচৰলৈ আহিছোঁ কাষত আৰু এজনক দেখা পাইছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ এইটো কথা যে তেখেতেও কৈছে ইতিমধ্যে কেইবাজনো বক্তাই কৈছে ৰাজনৈতিকভাৱে পুষ্ট আৰু তেওঁলোকক মদতপ্ৰাপ্ত বুলি কৈছে যদি সঁচাকৈ তেওঁলোক হয় তেতিয়াহ'লে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ বা আটক কৰিব পাৰিব বুলি আপোনালোকে ভাবে নাই চাওক যোৱা 25 তাৰিখৰ ঘটনা আৰু 26 তাৰিখৰ পৰা ৰঙিয়াৰ ৰাইজে এই ঘটনাৰ ন্যায় বিচাৰি ৰঙিয়া থানাৰ সন্মুখত অৱস্থান কৰিছে আৰু 26 তাৰিখৰ পৰা ৰঙিয়াৰ ৰাইজে প্ৰতিটো মুহূৰ্তত ৰঙিয়া থানাৰ ৰঙিয়া প্ৰশাসনৰ ওচৰত এটাই দাবী জনাইছে যে আমাক ধৰ্মেন্দ্ৰ নাথৰ যি পৰ্যায়ত আছে তেওঁ সুস্থ শৰীৰে আছে আমাক সুস্থ শৰীৰে উভতাই লাগে যদি তেওঁ শৱদেহ আছে তেওঁৰ শৱদেহ আমাক উভতাই লাগে কিন্তু অতি আচৰিতভাৱে যে 26 তাৰিখৰ পৰা আজি দুপৰীয়া ভাগত ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ উদ্ধাৰ হ'ল আৰু নাটকীয়ভাৱে যোৱাকালি দুগৰাকী মূল অভিযুক্ত হিমাংশু কাকতি আৰু অমূল্য লহকৰক গ্ৰেপ্তাৰ কৰা বুলি আমি খবৰ পালোঁ তেওঁলোকক গ্ৰেপ্তাৰ কৰা বুলি যিখন ফটো সংবাদ মাধ্যমত প্ৰকাশ হৈছে এখন বিলাসী গাড়ীত তেওঁলোকক গ্ৰেপ্তাৰ কৰা এখন ফটো প্ৰকাশ হৈছে তেওঁলোকে ক'ৰবাত ৰাজনৈতিক পৃষ্ঠপোষকতা পাইছে নেকি ৰাজনৈতিক সুৰক্ষা যে তেওঁলোকে পাইছে তাৰ প্ৰমাণ সেই গাড়ীখন এখন বিলাসী গাড়ীত তেওঁলোকক ইতিমধ্যে আটক কৰি অনা দেখুৱাইছে আৰু অতি আচৰিতভাৱে যোৱাকালি হিমাংশু কাকতি আৰু অমূল্য লহকৰক গ্ৰেপ্তাৰ কৰা হ'ল এই পৰ্যন্ত সেই দুগৰাকী ব্যক্তিক সঁচা অৰ্থত গ্ৰেপ্তাৰ হৈছে নে নাই এখন ফটোত বাহিৰে অন্য কোনো তথ্য কিন্তু ৰঙিয়া প্ৰশাসনে ৰাজহুৱা কৰা নাই কোনো এটা তথ্য ৰঙিয়া প্ৰশাসনে ৰাজহুৱা কৰা নাই কেৱল মাত্ৰ এখন ফটো প্ৰকাশ কৰিছে সেই ফটোখনত আমি আশ্বস্ত হ'ব পৰা নাই প্ৰক্ৰিয়াৰ্থত তেওঁলোকে গ্ৰেপ্তাৰ হৈছে নে নাই আৰু এটা আচৰিত কথা যে যোৱাকালি আৰু কেইগৰাকীমান ব্যক্তিৰ এটা ভিডিঅ' সংবাদ মাধ্যমত ভাইৰেল হৈছে আপুনি লক্ষ্য কৰে যে এই যিগৰাকী যুৱক ৰঙিয়া যুৱ মৰ্চাৰ সভাপতি অনুস্ময় কলিতা তেওঁ এই ঘটনাৰ লগত জড়িত বুলি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আমি প্ৰকাশ পাইছোঁ বিভিন্ন স্থানত বুবু বাবা ওলাইছে কিন্তু সেইগৰাকী ব্যক্তিয়ে পূৰ্বতে ৰঙিয়াত শিলৰ গাড়ী বালিৰ গাড়ীৰ পৰা ধন সংগ্ৰহ কৰা ভিডিঅ' যোৱাকালি ভাইৰেল হৈছে অতি আচৰিতভাৱে যে তেওঁলোকে প্ৰশাসনক দম দি দাবী ধমকি দি প্ৰশাসনক সেই স্থানৰ পৰা আঁতৰাই পঠাইছে গতিকে তেওঁলোক যে কোনোবা ৰাজনৈতিক নেতাৰ যে আশীৰ্বাদ পাই আছে তেওঁলোক যে ৰাজনৈতিকভাৱে পৰিপুষ্ট সম্পূৰ্ণৰূপে সা সুবিধা পাই আছে সেইটো কথা স্পষ্ট গতিকে আমাৰ দাবী এটাই যে এই ঘটনাৰ লগত জড়িত থকা প্ৰত্যেকগৰাকী ব্যক্তি যেতিয়ালৈকে গ্ৰেপ্তাৰ নহয় আৰু ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালৰ উপযুক্ত ক্ষতিপূৰণ তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে যেতিয়ালৈকে এওঁলোকক ফাঁচীকাঠত ওলোমোৱা নহয় তেতিয়ালৈকে কিন্তু আমাৰ প্ৰতিবাদ চলি থাকিব ৰঙিয়া শান্তিপ্ৰিয় ঠাই ৰঙিয়াত কোনো এনেকুৱা ধৰণৰ ঘটনা ঘটিব আৰু তাত ৰঙিয়াবাসী ৰাইজ বহি থাকিব কোনো বদ্ধ সহ্য কৰা নহ'ব তেওঁলোকে দিনে ৰাতিয়ে হিন্দু ভাই ভনীৰ সুৰক্ষাৰ কথা কয় দিনে নিশাই হিন্দুত্ববাদীৰ কথা কয় কিন্তু তেওঁলোকৰ কামনাৰ বলি হ'ল এগৰাকী হিন্দু সন্তান এগৰাকী হিন্দু যুৱক হিন্দুত্ববাদী সংগঠন কৰা ব্যক্তিৰ হাতত যেতিয়া মৃত্যু হয় তাতকৈ লজ্জাজনক ঘটনা কিন্তু একো হ'ব নোৱাৰে গতিকে আমাৰ কথা স্পষ্ট কেৱল হিমাংশু কাকতি আৰু অমূল্য লহকৰক গ্ৰেপ্তাৰ কৰি যদি এই ঘটনা গাপ দিব বিচাৰিছে প্ৰশাসনে তেন্তে কিন্তু সেয়া ভুল ভাবিছে যেতিয়ালৈকে আটাইকেইগৰাকী অভিযুক্ত গ্ৰেপ্তাৰ নহ'ব আৰু উপযুক্ত শাস্তি নাপাব তেতিয়ালৈকে ৰঙিয়াবাসী ৰাইজৰ এই প্ৰতিবাদ চলি থাকিব হিমাশ্ৰী ইতিমধ্যে গম পাইছে এইসকল লোক তেওঁলোক যথেষ্ট ক্ষোভত আহি ইয়াত আজি কৈছে বিগত প্ৰায় 26 তাৰিখৰ পৰা তেওঁলোকে থানাৰ আগত অৱস্থান কৰিছে আৰু থানাৰ আগত তেওঁলোকে এনেদৰে অৱস্থান কৰি বিগত কেইদিন ধৰি যি প্ৰতিবাদ অব্যাহত ৰাখিছে এই প্ৰতিবাদৰ আঁৰত তেওঁলোকৰ ক'ৰবাত নহয় ক'ৰবাত ক্ষোভ আছে যে ৰাজনৈতিকভাৱে অভিযুক্তক বচাবলৈ কৰা এটা
প্ৰক্ৰিয়া বা এটা চেষ্টাৰ তেওঁলোকে গুণ পাইছে আৰু সেই গুণটো পোৱাৰ বাবে সকলো অধিক ক্ষোভিত হৈ পৰিছে যে ইয়াৰে যদি যিসকল নেতাৰ ওপৰত ভৰসা কৰি আচলতে তেওঁলোকে আগবাঢ়ে সপোন দেখে সেইসকল নেতাই যদি এজন যুৱকৰ মৃত্যুত তেওঁলোকক আচলতে ৰক্ষণাবেক্ষণ দিবলৈ আগবাঢ়ে সেয়া হয়তো সমাজখনৰ বাবে সেয়া সেইসকল ভোটাৰৰ বাবে আটাইতকৈ দুখৰ বিষয় নিশ্চয় হ'ব আৰু সেয়েহে তেওঁলোকৰ ক্ষোভ আৰু বেদনা সকলো বৃদ্ধি পাইছে আৰু থানাৰ আগত অৱস্থান কৰিছে বুলি ক'ব পৰা যায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ